আপোনালোকক জনাব ওলাইছো যিটো মুদ্ৰা অভ্যাস কৰিলে অকাল মৃত্যুৰ পৰা ব্যক্তি এজনে হাত ধৰি থাকিব পাৰে তাৰ উপৰি এই মুদ্ৰাটো অভ্যাস কৰিলে আৰু বহুকেইটা লাভালাভ পোৱা যায় কাৰোবাৰ কনষ্টিপেশনৰ প্ৰবলেম যদি থাকে এই মুদ্ৰাটো কৰিলে কনষ্টিপেশন নহয় কাৰোবাৰ যদি ইনডাইজেশন অৰ্থাৎ বদ হজম হয় থাকে তেতিয়াহলে এই মুদ্ৰাটো অভ্যাস কৰিলে সেই বদ হজমৰ পৰা হাত ধৰি থাকিব পাৰে পেনক্ৰিয়াছ ৰিলেটেড অৰ্থাৎ কাৰোবাৰ যদি ডায়াবেটিছৰ প্ৰবলেম থাকে ডায়াবেটিছৰ পৰা এই হাত ধৰি থাকিব পাৰে আৰু হাৰ্নিয়াৰ যদি অসুবিধা থাকে সেই হাৰ্নিয়াৰ পৰাও এই মুদ্ৰাটো অভ্যাস কৰিলে বাচি থাকিব পাৰে কিন্তু ইয়াতে কথা আছে কাৰোবাৰ হাৰ্নিয়া হৈছে অলৰেডি তেতিয়াহলে এজন যোগা থেৰাপিষ্ট বা এজন ডক্টৰৰ পৰামৰ্শ লৈ এই মুদ্ৰাটো কৰা উচিত তো এই মুদ্ৰাটোৰ নাম হৈছে উদ্যান বন্ধ মুদ্ৰা আপুনি যদি এই মুদ্ৰাৰ বিষয়ে আৰু ডিটেইলছ পঢ়িব বিচাৰে তেতিয়াহলে যোগা থেৰাপি এই কিতাপখনৰ জৰিয়তে আপোনালোকে আৰু ডিটেইলছ অধ্যয়ন কৰিব পাৰে এই কিতাপখন লিখিছিলে স্বামী শিৱানন্দ সৰস্বতী আমাৰ যোগাৰ গুৰুৱে লিখিছিলে তো এই কিতাপখন এখন খুব সুন্দৰ কিতাপ যোগ বলে ৰোগ আৰোগ্য বিভিন্ন ভাষাত ইয়াত এখন কিতাপ অনুবাদ আছে গতিকে এই কিতাপখন আপোনালোকে ফৰ ফাৰ্ডাৰ ৰেফাৰেন্স আপোনালোকে ষ্টাডি কৰিব পাৰে তো এতিয়া জানোৱা হওক এই মুদ্ৰাটো কেনেদৰে কৰে উদ্যান বন্ধ মুদ্ৰা আপুনি তলত বহি কিনে কৰিব পাৰি বা থিয় হৈ কৰিব পাৰি মই আপোনালোকক থিয় হৈ কিনে দেখাই দিছো প্ৰথমতে আপুনি ধুনীয়াকৈ থিয় হৈ ল'ব আৰু দুখন ভৰি গ্যাপ কৰি ল'ব এতিয়া মই আপোনাক পেটটো দেখাই দিম তো কানি কাপোৰ খুলিব লাগিব আৰু তো টি-শাৰ্টটো খুলি দিম আৰু পেটটো দেখাব লাগিব কাৰণ এইটো মুদ্ৰাটো পেটতে কৰা হয় তো প্ৰথমতে আমি টি-শাৰ্টটো খুলি ললো খোলাৰ পিছত দুখন ভৰি গ্যাপ ৰাখিলো এতিয়া দীঘলকে উশাহ লৈ উশাহ এৰি দুইখন হাত ঠাইৰ ওপৰত ৰাখিলো আৰু উশাহ এৰি পেট যিমান পাৰি ভিতৰলৈ ঠেলি নিলো নাভিটো আপোনাৰ একেবাৰে ৰাজহাড়ৰ ওচৰলৈ পিঠিৰ ওচৰলৈ লৈ যাব লাগে তো সম্পূৰ্ণ বায়ু এৰি দিব লাগে ইয়াক বহি কুম্ভক বুলি কোৱা হয় তো উশাহ এৰি উশাহটো সম্পূৰ্ণৰূপে বন্ধ ৰাখিলো নিজৰ কেপাসিটি অনুসৰি তাৰ পিছত আকৌ উশাহ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিলো আকৌ এনেদৰে আকৌ উশাহ ললো দীঘলকে উশাহ লৈ উশাহ এৰি হাত ঠাইৰ ওপৰত ৰাখি পেট সম্পূৰ্ণ ভিতৰত নি উশাহ এৰি ভিতৰত নি উশাহ বন্ধ ৰাখিম তাৰ পিছত উশাহ লৈ আগৰ অৱস্থালৈ ঘূৰি আহিম এনেদৰে এই মুদ্ৰাটো প্ৰথম অৱস্থাত 2 পৰা 3 বাৰ ঘূৰিব লাগে আৰু লাহে লাহে যেতিয়া আপোনাৰ অভ্যাস হ'ব তেতিয়া আপুনি 5 পৰা 6 বাৰ পৰ্যন্ত এই উদ্যান বন্ধ মুদ্ৰাটো আপুনি কৰিব পাৰে আৰু এই মুদ্ৰাটো কেইটামান ৰেষ্ট্ৰিকচন আছে যেনে গৰ্ভাৱস্থাত এই মুদ্ৰাটো কৰিব নালাগে আৰু একেবাৰে খালি পেটত কৰিব লাগে খোৱাৰ 3-4 ঘণ্টা পিছত এই মুদ্ৰাটো কৰিব লাগে আৰু যদি আপোনাৰ পেটৰ বিষ হৈ আছে তেতিয়াহলে যোগা থেৰাপিষ্ট বা ডক্টৰৰ পৰামৰ্শ লৈ এই মুদ্ৰাটো কৰিব লাগে যোগ শাস্ত্ৰত এই মুদ্ৰাটোৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে যে উদ্যানো হ্যাসো বন্ধু মৃত্যু মাতংগ কেশৰী অভ্যাসেত সততং যস্তু বৃদ্ধপি তৰুণায়তে অৰ্থাৎ এই মুদ্ৰাটো অভ্যাস কৰিলে বুঢ়া অৱস্থাটো দেহটো যৌৱনৰ নিচিনা অটুট থাকে গতিকে আপোনালোকে সকলোৱে এই মুদ্ৰাটো অভ্যাস কৰি চাব পাৰে কিন্তু এইখিনিতে আৰু এটা কথা মই ক'ব বিচাৰো যে এই মুদ্ৰাটো অকনমান এডভান্স লেভেলৰ হয় সেই কাৰণে প্ৰথমতে আপোনালোকে নিয়মীয়া অকনমান যোগ অভ্যাস কৰিব যেনে সূক্ষ্ম ব্যায়াম আৰু অকনমান আসন প্ৰাণায়াম কৰিব কৰাৰ পিছত এই এডভান্স মুদ্ৰাটো আপোনালোকে কৰিব পাৰে আমাৰ 21 ডেজৰ অনলাইন ফ্ৰী যোগ অভ্যাস হয় যদি আপুনি ইন্টাৰেষ্টেড হয় যোগ অভ্যাস কৰিবৰ কাৰণে তেতিয়াহলে তলত গৈ www.yogamiracle.in তাতে গৈ কিনে আপুনি ৰেজিষ্টাৰ কৰিব লাগে অকল আপোনাৰ নাম আৰু হোৱাটছএপ নম্বৰ এই দুটা দিলে আপুনি ওয়েবসাইটৰ লগত আপুনি কানেক্ট হৈ যাব তাৰ পিছত আমাৰ টিমে আপোনাক মেছেজ দিব আৰু আপুনি আমাৰ লগত অনলাইন যোগে 21 দিনীয়া যোগ শিবিৰত যোগদান কৰিব পাৰিব তাৰ পিছত এইখিনি কৰাৰ পিছত আপোনালোকে এই মুদ্ৰাটো কৰিব পাৰে বা যদি অলৰেডি আপুনি যোগ অভ্যাস কৰি আছে তেতিয়াহলেও এই মুদ্ৰাটো আপুনি কৰিব পাৰে তো মুঠৰ ওপৰত এই মুদ্ৰাটো কৰাৰ আগতে অকনমান আপোনাৰ যোগ অভ্যাস কৰাটো খুবেই প্ৰয়োজনীয় তো ভিডিওটো কেনেকুৱা লাগিলে তলত কমেন্ট কৰি জনাব আৰু ভিডিওটো আপুনি শেয়াৰ কৰি থওক কিয়নো
কেতিয়াবা আমি পাহৰি যাওঁ বা কেতিয়াবা গুচি যায় যেতিয়া আপুনি কৰাৰ সময়ত আকৌ বিচাৰি থাকিব লাগে তো এবাৰ শ্বেয়াৰ কৰি থ'লে আপোনাৰ বন্ধু বান্ধৱীবিলাকেও ইমান উপকাৰিতা এই মুদ্ৰাটোৰ বিষয়ে গম পাব আৰু আপুনি পিছত খুব সোনকালে এইটো বিচাৰি উলিয়াব পাৰিব য়োগা মিৰাকেল যোগাভ্যাস কৰক আৰু আপুনি সুস্থ থাকক লগ পাম পিছৰটো ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ